এইটো আপোনাৰ কথা পাতিব বুলি ক ইন্টাৰেষ্ট বিলাক চব কৈ দে হেল্ল' হেল্ল' ৰঞ্জন শইকীয়া ন আচ্ছা হেৰি 2 মাহৰ হেৰি পেণ্ডিং থাকি গ'ল এইটো মানে তেখেতক কৈ আছো আগতে যিজনে বিজনেছ কৰিছিলে বিশ্বজিৎ বিশ্বাস তেখেতে মানে পেমেণ্ট লৈছিলে ঠিক আছে তাৰপিছত কি হ'ল তেখেতে মোক ক'লে ঠিক আছে ৰঞ্জন এটা EMI কাটি দিয়া মই দি দিম মই কাটি দিলোঁ ঠিক আছে তাৰপিছত সি মোক পেমেণ্টটো নিদিলে নহয় আৰু তাৰপিছত আৰু 6 মাহমান পিছত মই তেওঁৰ পেমেণ্ট এটাকে মানে মই সেইটো ফাণ্ডিং বুলিয়ে ক'ব পাৰি ন ফাণ্ডিং ৰাখি ল'লো যি হওক বাৰু এতিয়া এটা কাম কৰা তেখেতৰ যিহেতুকে ফাইন লাগি আছে তেখেতৰ যিখিনি অডি এইখিনি ক্লিয়াৰ কৰাই দিম বুলি কৈছে কোনে ক্লিয়াৰ কৰি দিব তেখেতে ক্লিয়াৰ কৰি দিম বুলি কৈছে যিখিনি অডি আছে 3টা কিস্তি যে 3টা কিস্তিটো ক্লিয়াৰ কৰি দিব তাৰপিছত ক্লিয়াৰ কৰি দিব তেখেতৰ যিটো ফাইন আছে সেইটোতো তেনেকেই থাকি যাব আৰুতো ইয়াতকে নাবাঢ়ে হয় নে নাই অডিটো যদি ক্লিয়াৰ থাকে যদি ক্লিয়াৰ হৈ যায় এইটোতো বাধাটো নাবাঢ়িব হ'লেও নেবাঢ়ে তাৰপিছত হৈ গ'ল আৰু সেইটো কাৰণে আৰু পেণ্ডিং 2টা EMI পেণ্ডিঙৰ কাৰণে পেণ্ডিঙৰ কাৰণে ইমানখিনি উঠিছে সেইটো কাৰণে কৈছো তেখেতে যেতিয়া এতিয়া অডিটো ক্লিয়াৰ কৰিব আৰুতো 1 টকাও নাবাঢ়ে তাৰ পৰা হয় নে নহয় 1 টকাটো নাবাঢ়িব নেবাঢ়িব তাৰপিছত যেতিয়া তেখেতে লোনটো ক্ল'জ কৰাৰ সময় আহিব তেতিয়া এই ফাইনবিলাক ডিছকাউণ্ট হয় নহয় 50% সেইটো কৰাই দিম বুলি কৈছো তেখেতক নহ'লেতো উপায় নাই ন কি কৰিবা আৰু নহ'লে এইটো 18,000 কিমান 28,000 28,000টো কেনেকৈ হ'ব নহ'লে এইটো 28,000টো মানে মই বুজা নাই 2টা কিস্তিৰটো 28,000 হ'ব এতিয়া টোটেল কেইটা কিস্তি পেণ্ডিং আছে নহয় কিস্তিটো 3টাই পেণ্ডিং আছে 3টা বুজি পাইছো এইটো বিশ্বজিৎ বিশ্বাস আছিলে ন আমাৰ যেতিয়া হেৰিয়ৰ এইটো বিজনেছ কৰিছিলে তেখেতে গাড়ীখন লওঁতে বিজনেছ সেইটো বহুত দিন হ'ল এমপ্লয়টো গুচি গ'ল মানে ইয়াৰ পৰা এইটোতো ঠিক আছে লোৱা পইচাটো যেনেকুৱা সেইটোৱে কাষ্টমাৰ ঘূৰাই দিব লাগিব সেইটোৱে কৈছো সেইটো মই মিলাম বিশ্বজিৎ বিশ্বাসৰ লগত মই কথা পাতি আছো বাৰু কিবা এটা কৰি মিলাম এতিয়া কথাটো হ'ল কাষ্টমাৰ যাতে আৰু ফাইন নুঠে হয় নে নহয় যিটো উঠিলেতো উঠিলেই আৰু যাতে ফাইন নুঠে এইটো তুমি অডিটো ক্লিয়াৰ কৰাই দিয়া আৰু ফাইনটো যিটো আছে সেইটো একে লাষ্ট টাইমত অলপ টকা তোমাৰ লগতে যদি কণ্টেক্টটো থাকে তুমি এইটো কৈ দিবা এইটো ডিছকাউণ্ট হৈ যায় মানে ফাইনটো ইমান গোটেই ফুল ফাইন নিদিলেও আধা হৈ যায় বুজিলা এইটোতো লাষ্টতে হ'ব আৰু বহুত লাষ্টতে হ'ব 1 বছৰ সেইটোৱে নিচিনা আছে আৰু 1 বছৰ আছে সেইটোৱে ক'লো মই লাষ্টতে হ'ব কিন্তু এতিয়া যিটো ফাইন আছে সেইটো বাঢ়িব নিদিলেই হ'ল মানে বুজিছা অডিটো ক্লিয়াৰ থাকিলেতো আৰু নাবাঢ়ে আৰু তেখেতক ডিউ ডেটত দিব লাগিব EMIটো ডিউ ডেটত দিব লাগিব তেখেতক কৈ দিয়া বাঢ়ি যাব ডিউ ডেটত পাৰ হ'লে আৰু অলপ বাঢ়ি যাব মানে ধৰি লোৱা পাৰ ডে তেখেতৰ 20 টকামানকে লাগি যাব নহয় এই কাষ্টমাৰে মোক কৈছে কি মানে এইটো পেনেল চাৰ্জ যদি সেই ইণ্টাৰেষ্ট এইবিলাক আছে ডিছকাউণ্ট কৰি দিব মানে তাতে মানে EMIটো জমা দি দিব বুলি কৈছে মোৰ কাৰণে না EMIটোতো দিব কিন্তু এইটো পেনেল চাৰ্জটোতো সেইটোতো যদি EMIটো আজিৰ ভিতৰত দিব নোৱাৰিলে মানে আকৌ বাঢ়ি থাকিব নহয় আকৌ বাঢ়ি থাকিব সেইটো কাৰণে মই কৈছে মানে 3 মাহত যেনে তেনে যোগাৰ পেলাই দি দিব 3 মাহত দি দিলে তেতিয়া অডিটো এই ইণ্টাৰেষ্টটো নাবাঢ়ে আৰু ইণ্টাৰেষ্টটো নাবাঢ়িব হ'লেও যেনেকুৱা হ'লে যেতিয়া লোন ক্ল'জ কৰিব পেনেল চাৰ্জটো আকৌ দিবই লাগিব সেইটো পেনেল চাৰ্জটো শুনা 50% কৰা যায় 50% কৰা যায় নহয় মানে ধৰি লোৱা যদি 40,000 আছে তাৰে 20,000 দিলে 50% কৰা যায়তো নহয় মই মানে কনফাৰ্মেশ্যন ল'ব বিচাৰিছো যে এইটো 2টা কিস্তিৰ 28,000 14,000 সেইটো কাষ্টমাৰ ঘূৰাই দিব না কি কৰিব এইটো মই বিশ্বজিৎ বিশ্বাসৰ লগত কথা পাতি আছো 2টা নোৱাৰিলেও এটা হ'লেও তাৰ পৰা মই ওলাব লাগিব সেইটোতো যেনেকুৱা হ'লেও সেইটো মই বিচাৰিছো বাদ বাকী আমাৰ অফিচত আমি জানো আৰু আমিতো এতিয়া জানো আৰু তুমিও এতিয়া ডিফুট কৰি আছা ময়ো ইয়াতে কৰি আছো সেইটো মানে বস্তুটো কাষ্টমাৰৰ মানে পইচাটো ইমান ফটককে নাপায় বুজিছো আৰু তেখেতে অলপ মানে পেনেল চাৰ্জটো তেখেতৰ কাৰণেও অলপ উঠিছে মানে মাজতে কি কৰিছে 1 মাহৰ কিস্তি নিদি 2 মাহত একেলগত দি থাকে এনেকে তুমি ষ্টেটমেণ্টটো চাবাচোন তেওঁৰ কাৰণেও অলপ পেনেল চাৰ্জ বাঢ়িছে যি নহওক যে বাঢ়িলে এইটো একে লাষ্টত ডিছকাউণ্ট কৰাব লাগিব গম পাইছা চাই ল'ম আৰু এইটো তোমাৰ লগত কণ্টেক্টত থাকিলেও থাকে তেনেহ'লে মোৰ লগতে থাকিব মই চাই থাকিম থাকিব তোমাৰ লগতে থাকিব আৰু এইটো পেনেল চাৰ্জ কিবা যিমান আছে ময়ে ওলাম আৰু সেইটো এতিয়া তোমাৰ কাষ্টমাৰে এইটো অডিটো ক্লিয়াৰ কৰাব ন 3টাটো ক্লিয়াৰ কৰি ল'ম এইটো ক্লিয়াৰ কৰি দিয়া আজি দিব কৈছে নে আজি দিম কৈছে নে আজি দিব কৈছে এইটো ক্লিয়াৰ কৰি দিয়া তেতিয়া আৰু ফাইন নাবাঢ়ে ন দিয়া হ'ব ঠিক আছে
হ'ব ছাৰ